পৰীক্ষাৰ নামত প্ৰকৃততে কি চলে মৰিগাঁও ঘনকান্ত বৰুৱা কলেজত শিক্ষকে ছাত্ৰক নকল যোগান ধৰে এইখন কলেজত সকলো দৃশ্য ধৰা পৰিল চিচিটিভি কেমেৰাত মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ নামতহে হয় পৰীক্ষা হলত মুকলিকৈ মোবাইল কিতাপ নকল লৈ লিখি থাকে পৰীক্ষাৰ্থীয়ে আৰু এইবোৰ কৰিবলৈ সুবিধা কৰি দিয়ে কলেজখনৰ শিক্ষকে এইখন মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয় ইয়াত চলি আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা হলত ডিউটিত আছিল কলেজখনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক মুছাব্বিৰ হুছেইন এই অধ্যাপকগৰাকীয়ে পৰীক্ষা কেন্দ্ৰটোত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ আছে বহু দিনৰে পৰা কিন্তু আজি আমি দেখাব বিচাৰিছো আজি কলেজত চলি থকা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে নকল যোগান ধৰে কিদৰে এক্সটাৰ্নেল অহাৰ খবৰ দিয়ে নকল কৰি থকা পৰীক্ষাৰ্থীক এক্সটাৰ্নেল গৰাকীয়ে নকল কৰি থকা অৱস্থাত উদ্ধাৰ কৰা নকল মুছাব্বিৰ হুছেইনক গতাই দিয়া অৱস্থাত পুনৰ মুছাব্বিৰে কেনেকৈ নকল যোগান ধৰে সেই দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত মুছাব্বিৰৰ দৰে শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ